নতুন এটা টপিক নতুন এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ ইম্পৰ্টেণ্ট কুৱেশ্যন আমি সলভ কৰি আছিলোঁ আজি আমি AODৰ কেইটামান কুৱেশ্যন সলভ কৰিম এপ্লিকেশ্যন অফ ডেৰিভেটিভ এইটো চেপ্টাৰটো চবে টান পায় বিকজ ইয়াতে বহুত ৱৰ্ড প্ৰব্লেম থাকে বাট আমি কি কৰিম অলপ চিম্প্লিফাই কৰি বস্তুবোৰ শিকিব ট্ৰাই কৰিম আৰু লিখিব কেনেকৈ লাগে এই চেপ্টাৰটো কুৱেশ্যন আমি ভালকৈ চাম ঠিক আছে তো কুৱেশ্যনটো চোৱা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো এইবছৰ আহিব পাৰে The volume of a cube is increasing at a rate of 9 cubic centimeter per second. How fast the surface area increase when the length of an edge is 10 centimeter? তো এটা কিউবৰ ভলিউমটো কিমান ৰেটত ইনক্ৰিজ হয় সেইটো দিয়া আছে আৰু তাৰ এটা ছাইড যদি 10 চেণ্টিমিটাৰ হয় তাৰ ছাৰফেচ এৰিয়াটো কিমান ইনক্ৰিজ হ'ব কিমান ফাষ্ট ইনক্ৰিজ হ'ব সেইটো সুধিছে ঠিক আছে তো ফাৰ্ষ্ট আমি কি কৰিম let x be length of side আৰু v হ'ল কি ভলিউম v be আৰু t be the time per second এই লিখাখিনি যদি ভালকৈ লিখা তেতিয়া এটলিষ্ট তোমালোকে লাষ্টৰ আনচাৰটো অলপ ভুল হ'লেও ষ্টেপ মাৰ্ক পাই যাব আদাৰৱাইজ অলপ দিগদাৰ হয় তো আমি ভলিউম মানে জানো ভলিউম কিউবৰ ভলিউম কি হয় v ইকুৱেল টু এক্স কিউব ঠিক আছে এতিয়া আমাক দিয়া আছে গিভেন কি দিয়া আছে dv বাই dt আমাক দিয়া আছে 9 ওকে তো v ইকুৱেল টু এক্স কিউবটো আমি কি কৰিম v ইকুৱেল টু এক্স কিউবত আমি দুটা চাইডে ডিফাৰেঞ্চিয়েশ্যন লগাই দিম dv বাই dt ইকুৱেল টু 0 দিয়া আছে 9 তো d এক্স কিউব ডিভাইড বাই dt ইকুৱেল টু কি হৈ যাব 9 এতিয়া ওপৰত ভেৰিয়েবলটো আছে এক্সৰ তলত আছে টিত তো আমি ইয়াৰ ডিফাৰেঞ্চিয়েশ্যন আমি জানো এক্স কিউবৰ ডিফাৰেঞ্চিয়েশ্যন কি হ'ব 3x স্কুৱেৰ আকৌ এটা dx বাই dt লাগিব which is equal to 9 তো ইয়াৰ পৰা আমি এটা বস্তু পালোঁ dx বাই dt আমি পালোঁ কিমান 9 বাই 3x স্কুৱেৰ which is 3 বাই x স্কুৱেৰ ঠিক আছে আই হোপ এইখিনিকে বুজি পাইছা তোমালোকে এতিয়া ছাৰফেচ এৰিয়া কিমান ইনক্ৰিজ কৰিব সুধিছে তো ছাৰফেচ এৰিয়া আমি জানো ছাৰফেচ এৰিয়া অফ কিউব ছাৰফেচ এৰিয়া অফ কিউব আমি লিখি ল'ম 6x স্কুৱেৰ ঠিক আছে এতিয়া ইয়াক যদি আমি ডিফাৰেঞ্চিয়েট কৰোঁ এইটো s equal to 6x square তো ds by dt আমাক ইয়াৰ ভ্যালু লাগে তো ইয়াক উইথ ৰেসপেক্ট টু টাইম আমি ডিফাৰেঞ্চিয়েট কৰিম 6x square এইটো কি হৈ যাব 12x হ'ব কাৰণ x square ডিফাৰেঞ্চিয়েশ্যন 2x 12x ইনটু এটা থাকিব dx by dt আৰু dx by dt ৰ ভ্যালু আমি অলৰেডি পাইছোঁ 3 by x square পুট কৰি ইয়াতে তো 12x ইনটু 3 by x square তো এইটো হ'ল 36 by x এতিয়া কৈছিলে যে সাইডটো দিয়া আছে x কিমান দিয়া আছে 4 x equal to 10 centimeter ds by dt কি হ'ব ds by dt will be 36 by 10 which is 3.6 centimeter square per second ঠিক আছে দিস ইজ দ্য আনসাৰ তো ইমান টাফ নহয় তোমালোকে ভালকৈ এবাৰ চাই ল'ব গোটেই সলিউশ্যনটো ভলিউম যদি ইনক্ৰিজিং ৰেটটো দিয়া থাকে ভলিউমৰ তেতিয়া ছাৰফেচ এৰিয়াটো ওলাবলৈ ইয়াত চব ভ্যালু চেঞ্জ কৰি দিব পাৰে ইয়াত 9ৰ জেগাত 3 দি দিব পাৰে 10ৰ জেগাত 12 দি দিব পাৰে বাট আমি কুৱেশ্যনটো তেতিয়াও কৰিব পাৰিব লাগিব তো ভালকৈ এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰি যাব ঠিক আছে চলো নেক্সট find the interval
ইন হুইচ আৰু এনেকুৱা ধৰণৰ ইনক্ৰিজিং ডিক্ৰিজিং কুৱেশ্যন বহুত আহে লাষ্ট ইয়েৰো আহিছে তাৰ আগতো আহিছে চ' এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ফাইণ্ড দ্য ইণ্টাৰভেল ইন হুইচ ফাংচন ইজ ইনক্ৰিজিং অৰ ডিক্ৰিজিং সুধিছে ফাৰ্ষ্টটো তুমি ফাংচনটো লিখিবা এফ এক্স কি দিয়া আছে এফ এক্স দিয়া আছে 4x কিউব minus 6x square minus 72x plus 30 increasing decreasing কাৰণে সদায় আমি ডিফাৰেন্সিয়েশ্যন ফাইণ্ড কৰোঁ f dash x 4 into 12x square minus 12x minus 72 এইটো হ'ব ইয়াৰ পৰা আমি এটা 12 কমন ল'ব পাৰিম তো x square minus x আৰু এইটো 12 যদি 72 আমি ডিভাইড কৰোঁ আই থিংক 6 হল তো ইয়াত আমি ফেক্টৰাইজ কৰি ল'ম 12 x square minus 3x plus 2x minus 6 কুৱেশ্যন তোমালোকে পইচা চ' এইখিনি পাৰিবা তোমালোকে x কমন হ'লে x minus 3 হ'ব প্লাছ 2 কমন হ'লে x minus 3 আমি কিমান পাম 12 into x plus 2 into x minus 3 এটা লিখিবা for increasing f dash x or value কি হ'ব লাগিব greater than 0 পজিটিভ হ'ব লাগিব ঠিক আছে f dash x should be greater than 0 তো ইয়াত আমাৰ যোনটো ফাংচন পাইছোঁ ডিফাৰেন্সিয়েশ্যনৰ 12 x plus 2 x minus 3 greater than 0 or you can take greater than equal sign no use তো এতিয়া আমি কি কৰিম এটা এনেকুৱা ধৰণৰ কুৱেশ্যনৰ কাৰণে আমি কি কৰিম এটা নাম্বাৰ লাইন বনাম ক'ত পইণ্টত 0 হৈ আছে ইয়াৰ ক্ৰিটিকেল পইণ্ট তোমালোকে দেখিছা ক্ৰিটিকেল পইণ্ট কি দিয়া আছে এইটো 0 ক'ত হ'ব এটা পইণ্ট 3 0 হ'ব আৰু এটা পইণ্ট -2 তো আমি ফাৰ্ষ্ট সৰুটো লিখিম -2 3 এতিয়া ইয়াৰ ওপৰত পাৱাৰ 1 আছে মই তোমাক দেখাই আছোঁ যেতিয়া 3তকৈ ডাঙৰ নাম্বাৰ থাকিব এক্সৰ জেগাত পুট কৰিলে ই সদায় পজিটিভ হ'ব তোমালোকে দেখিছা 5 - 3 পজিটিভ 5 + 2 পজিটিভ এটা কাৰণে পজিটিভ হ'লে বাকীবোৰৰ কাৰণে পজিটিভে হ'ব ইয়াত পজিটিভ হ'লে ইয়াত নেগেটিভ ইয়াত পজিটিভ এতিয়া ইয়াৰ পৰা আমি গম পালোঁ যে পজিটিভ আমাৰ দুটা জেগাত হৈ আছে তো এফ এক্স ইজ ইনক্ৰিজিং in minus infinity পৰা -2 union 3 পৰা infinity আৰু for decreasing কি হ'ব f dash x should be what less than 0 তো ইয়াৰ কাৰণে আমি কোনটো ইণ্টাৰভেল পালোঁ -2 পৰা 3 তো decreasing fx is decreasing in -2 to 3 I think বুকত অপেন ইণ্টাৰভেল দিয়া আছে নেকি এবাৰ তোমালোকে চাই ল'বা এইটো কনফিউজন হ'ব নালাগে মানে কিছুমান বুকত তোমাৰ ক্ল'জ ইণ্টাৰভেল দিয়া থাকে কিছুমান বুকত তোমালোকৰ অপেন ইণ্টাৰভেল দিয়া থাকে তো আই থিংক ইয়াতে অপেন ইণ্টাৰভেলে দিয়া আছে চ' আমি এটা কাম কৰিম তোমালোকে কাৰেকশ্যন কৰি ল'বা ইয়াতে এই ইকুৱেল চাইনকেইটা নিদিবা তো ইয়াতে আমি অপেন ব্ৰেকেট দি দিম ইয়াত অপেন ব্ৰেকেট আহিব আৰু ইয়াতো অপেন ব্ৰেকেট আহিব তেতিয়া আমাৰ একো প্ৰব্লেম নহয় ইয়াত ইনক্ৰিজিং মানে ষ্ট্ৰিক্টলি ইনক্ৰিজিং বস্তুটোৱে বুজাইছে চ' ইয়াত গ্ৰেটাৰ দেন 0 লেছ দেন 0 কনচেপ্টটো ৰাখি লওঁ তো এইটো ইজি কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব ফাংচনটো দিয়া থাকিব তোমালোকে কি কৰিবা ডিফাৰেঞ্চিয়েশ্যন উলিয়াবা ডিফাৰেঞ্চিয়েশ্যন ওলোৱাৰ পিছত আমি তাক এটা ফেক্টৰাইজেশ্যনত নিব ট্ৰাই কৰিম ফেক্টৰাইজ কৰাৰ পিছত f dash x greater than 0 ল'ম নাম্বাৰ লাইন বনাম আৰু আমি পজিটিভ নেগেটিভ চাম পজিটিভ থাকিলে greater than 0 তাৰমানে সেইটো পাৰ্টত ইনক্ৰিজিং আৰু নেগেটিভ থাকিলে লেছ দেন 0 সেইটো পাৰ্টত ডিক্ৰিজিং
তো এনেকুৱা কুৱেশ্যন আমি আৰু কৰিব লাগিব চ' এইটো লেকচাৰত আমি এই দুটা কুৱেশ্যনেই কৰিম নেক্সট তোমালোকে কমেণ্টত লিখিবা যে কোনটো চেপ্টাৰৰ কুৱেশ্যন আমি কৰিম আৰু কণ্টিনিউ তোমালোকে পঢ়ি থাকা মোৰ ফালৰ পৰা যিমান ছাপৰ্ট লাগে মই তোমালোকক দি আছোঁ প্লাছ আমাৰ যোনটো এপ হয় সেইটো এপ ডাউনলোড কৰি ল'বা তাতে বহুত ইনফৰ্মেটিভ চলিউশ্যন চব তোমালোকে পাই যাবা ঠিক আছে চ' ঠিক আছে থেংক ইউ এভৰিৱান